নমস্কাৰ, মোৰ নাম জ্যোতিষ্ম বৰা। জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কেইবাজনেও মেছেজ কৰি আছিলে যে মেথমেটিক্সৰ কাট অফৰ ওপৰত এটা ভিডিঅ' লাগে, গতিকে আজি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। চাওক, মেথমেটিক্সত বহুত পোষ্ট আছে। জিটিৰ ক্ষেত্ৰত 1700তকৈ অধিক পোষ্ট আছে আৰু পিজিটিৰ ক্ষেত্ৰত মাত্ৰ 68টা পোষ্ট আছে। প্ৰথমতে মই ক'ব বিচাৰিম যে পিজিটিৰ ক্ষেত্ৰত চাওক, একদম চিম্পুলকৈ ক'বলৈ গ'লে যিহেতু কাষ্টতো বিভক্ত হ'ব আৰু পোষ্ট একেবাৰে কম 68, গতিকে চিম্পুলকৈ ক'বলৈ গ'লে মই এটাই কথা ক'ম, যিখিনিয়ে 80+ পাইছে, স্পেচিয়েলি আনৰিজাৰ্ভৰ ক্ষেত্ৰত 80+ যিসকলে পাইছে তেওঁলোকে পিজিটিত পাই যাব। আৰু বাকী কাষ্টখিনিৰ ক্ষেত্ৰত এটাই ক'ম যে 75+ পোৱাসকলৰ অলপ চান্স আছে, কিন্তু তাতকৈ যোনসকলে কম পাইছে হয়তো পাই যাব পাৰে এজন দুজনে, কিন্তু ডাইৰেক্ট ক'বলৈ গ'লে কিন্তু 75ৰ তলৰখিনি বিশেষ এটা আশা নাই, ডাইৰেক্ট ক'বলৈ গ'লে দেই, বেয়া পাব নালাগে। চ' পিজিটিৰ কাট অফটো এইটোৱে আছিলে। নেক্সট আহিব জিটিৰ ক্ষেত্ৰত চাওক 1700 পোষ্ট আছে। গতিকে প্ৰায়বিলাক মানুহে ভাবি আছে যে 1700 পোষ্ট মানুহ কিমান আছে। মানুহ চাওক, আমি যিমান দূৰ গম পাইছোঁ 1700 to 2000 মানুহ আছে মেথমেটিক্সত, তাতকৈ বেছি মানুহ নাই। গতিকে পাৰ পোষ্টৰ এগেইনষ্টত এজনকৈ ব্যক্তি আছে। গতিকে একদম চিম্পুলকৈ চাবলৈ গ'লে সকলোৱে পাই যাব, হয়নে নহয়? কিন্তু চাওক, ইয়াতে এটা কথা আহিব, যিসকল আনৰিজাৰ্ভৰ বুলি নহয়, একচুৱেলি যিসকল জেনেৰেল কাষ্টৰ তেওঁলোকৰ কাৰণে ইয়াতে এটা সমস্যা হ'ব। কেনেকৈ সমস্যাটো হ'ব মই বুজাই দিছোঁ। যিহেতু মানে পোষ্টখিনি প্ৰায় 1:1কৈ আছে, হয় নাই? 1700 পোষ্ট 1700 মানুহ বুলিয়ে ধৰি লওক, বা 1800-1900 হ'ব পাৰে। কিন্তু প্ৰব্লেমটো কেনেকৈ হ'ব, আনৰিজাৰ্ভৰ কাৰণে কিমান পাৰ্চেণ্ট থাকে টোটেল পাৰ্চেণ্টেজ হিচাপত থাকে প্ৰায় 47-48 সিমান পাৰ্চেণ্টেজ থাকে আনৰিজাৰ্ভত। গতিকে যদি আমি 1700 পোষ্টত উলিয়াওঁ, 1700তকৈ অধিক আছে, 1700 পোষ্টত উলিয়ালে আহিব যে 799টা 47%। আৰু যদি 1700তকৈ অধিক পোষ্ট উলিয়াব লাগে তেতিয়া প্ৰায় 820 মান হ'ব, তাতকৈ বেছি পোষ্ট আনৰিজাৰ্ভত নাথাকে। গতিকে এই আনৰিজাৰ্ভত জেনেৰেলৰ মানুহখিনিও সোমাব, OBC সোমাব, সকলোৱে জানেই আৰু সেইখিনি কথা মই ক'বলৈ নাযাওঁ। গতিকে কোনোবা এজন জেনেৰেলৰ ষ্টুডেণ্টে যদি টপ 820ৰ ভিতৰত নাপায়, বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ? 1700 পোষ্ট আছে, কিন্তু আপুনি যদি টপ 820ৰ ভিতৰত আপোনাৰ নামটো নাহে, তেতিয়া কিন্তু লাগিলে পোষ্ট খালী থাকিব, আপুনি সেই পোষ্টটো নাপায়, কাৰণ OBC পোষ্টটো আপুনি পাব নোৱাৰে। গতিকে এতিয়া কোনোবা ষ্টুডেণ্টে মোক মেছেজ কৰিছে, মই 55 পাইছোঁ জেনেৰেল কেটেগৰী বা আনৰিজাৰ্ভ কেটেগৰীত মই পাম নে নাপাম? চ' আপোনাৰ ৰেংকটো এইটোৱে হ'ব যে ৰেংকটো যদি আপোনাৰ 820ৰ ভিতৰত আহে আপুনি তেতিয়া পাব, যদি আপোনাৰ ৰেংকটো 820ৰ ভিতৰত নাহে তেতিয়া নাপায়। গতিকে যিসকল স্পেচিয়েলি আনৰিজাৰ্ভৰ ষ্টুডেণ্ট, মেথছৰে হওক, লাগিলে যদি একদম কম নম্বৰ পাইছে 52, 53, 48, 43, যদি তেনেকুৱা নম্বৰ পাইছে, কিন্তু পোষ্ট সমান মানুহ সমান যদিও আপোনালোকে কিন্তু পোষ্টটো পাবলৈ সক্ষম নহ'ব। বাকী কাষ্টখিনিৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম নহ'ব, OBCৰ ক্ষেত্ৰত বা অন্যান্য কাষ্টৰ ক্ষেত্ৰত বিশেষ প্ৰব্লেম নহ'ব, কাৰণ যিসকল চোকা আনৰিজাৰ্ভত সোমাই যাব, বাকীখিনি নিজৰ কেটেগৰীত সোমাই যাব। চ' আনৰিজাৰ্ভৰ যিসকল ষ্টুডেণ্টে একেবাৰে কম নম্বৰ পাইছে দেই, একেবাৰে মইতো 55টো বেয়া বুলি কোৱা নাই, কিন্তু যিসকলে একেবাৰে কম নম্বৰ পাইছে তেওঁলোকৰ কাৰণে এটা সমস্যাৰ সৃষ্টি হ'ব। ঠিক আছিল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।